নমস্কাৰ সুপ্ৰভাত আমি সততে খোৱা তেল হিচাপে সৰিয়হৰ তেলকে আমি ব্যৱহাৰ কৰোঁ সৰিয়হৰ বাহিৰেও ভাল তৈলবীজৰ উৎস আছে এই তৈলবীজখিনিও 100% স্বাস্থ্যসন্মত এই তৈলবীজ অসমত বহু সংখ্যক খেতিয়কে কমকৈ কৰে সৰিয়হ সিঁচাৰ সময়তে এই খেতি কৰিব পাৰি এই খেতিক কোৱা হয় গুচি তিল নাইজাৰ ইত্যাদি নামেৰে ইয়াক জনা যায় আমাৰ দেশৰ কাষৰ বাংলাদেশত প্ৰচুৰ পৰিমাণে এই খেতি উৎপাদন কৰা হয় তৈলবীজ উৎপাদনৰ ক্ষেত্ৰত আমাৰ ৰাজ্য বৰ্তমানেও চালুকীয়া অৱস্থাতে আছে কোৱা বাহুল্য যে বান্দৰ অধ্যুষিত অঞ্চলসমূহত এই তৈলবীজৰ খেতি কৰি বহু খেতিয়ক স্বাৱলম্বী হ'ব পাৰে জানুৱাৰী মাহৰ মাজভাগৰ পৰা এই তৈলবীজ সিঁচিব পাৰি এপ্ৰিল মাহৰ মাজভাগত এই তৈলবীজ চপোৱাৰ বাবে উপযুক্ত হৈ পৰে ই প্ৰধানতঃ বেলিফুল গোত্ৰৰে কিন্তু বেলিফুলতকৈ বহু ক্ষুদ্ৰ আহক তৈলবীজৰ খেতি কৰি আমাৰ ৰাজ্যখনক স্বাৱলম্বী কৰি তোলো এই বিষয়ে অধিক জানিবলৈ কমেন্ট বক্সত আপোনালোকে লিখিব পাৰে ধন্যবাদ